Hello everyone, আশা কৰিছোঁ সকলো ভালেই আছে। আজি আপোনালোকক 14th May 2024 আৰু আজি মই ডিছকাশ্যন লৈ আহিছোঁ ভিডিঅ'টো ইয়াত য'ত আমি 13th and 14th যোনখিনি GS-1 আৰু GS-2 ডিছকাশ্যন আছে দুটা টপিক যোৱাকালি আৰু আজিৰ আছিলে চ' এইখিনি মই লৈ আহিম। তাৰ উপৰি যদি চাই বহুতে মোক সুধি আছিলে আমাৰ এপ্ৰ'চটো কেনেকুৱা হ'ব হোৱাট টু ডু আফটাৰ 18th May কাৰণ আমাৰ প্ৰগ্ৰামটো যোনটো হয় এজ ইউ ন' ইয়াত যদি চাই আমাৰ 18th May লৈকে আছিলে ৰাইট। আফটাৰ 18th May কি কৰিম আমি সেই বস্তুটোৰ কাৰণে ষ্টৰলৈকে আৰু if you are new to this channel, kindly আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডছসকলৰ লগত শ্বেয়াৰ কৰিব যাতে আমাৰ যোনটো ইনিচিয়েটিভ হয় আমাৰ যোনটো প্লেটফৰ্ম হয় সেইটো যিমানেই আমাৰ গোটেইখিনি PSC যোনখিনি এছপাইৰেঞ্চ আছে সেইসকলৰ বাবে আমি মানে ভিডিঅ'জ বনাই থাকোঁ যিহেতুকে সিহঁতৰ যোনটো ৰিচ আউট হয় সেইটো আমাৰ মেক্সিমাইজ কৰিব পাৰোঁ ঠিক আছে। চ' এনিৱেজ আপোনালোকে জানে 20 মাৰ্চৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ আনচাৰ ৰাইটিং প্ৰগ্ৰামটো আৰু ক'ব পাৰে আপুনি কমপ্লিট কৰিছোঁ আমি অলমষ্ট এট দ্য এণ্ড অফ আৱাৰ কোৰ্চ। ইয়াত যদি চাই আমাৰ 20 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছিলে 18 মে'লৈকে যাব কৈছিলোঁ মই প্ৰগ্ৰেমটো আৰু আজি যদি চাই 14th হয় চ' আজি 48th ডে হয় ঠিক আছে। চ' 48th ডে চ' আমাৰ যি GS-2ৰ কুৱেশ্যনছ আছিলে চ' বহুতে লিখিছে আনচাৰ্ছ দিছে মোক মই চেকো কৰিছোঁ তাৰে মই তেনেকৈ ৰেণ্ডম কপিজ লৈ আহিছোঁ য'ত আমি ডিছকাছ কৰিম আজি। বাকী আপোনালোকে যদি চাই বাকী যোনবিলাক আপোনালোকৰ আনচাৰ্ছ হয় যাৰ আমি ডিছকাশ্যন কৰিছোঁ মই ভিডিঅ'ছখিনি আপোনালোকক অলৰেডি ৰাখি থৈছোঁ চ' এই ভিডিঅ'ছখিনি আপুনি চাব পাৰে ইট উইল বি বেনিফিচিয়েল ভেলিডেশ্যনছ কৰিব পাৰে। তাৰ উপৰিও যদি কোনোবাই জইন কৰিব বিচাৰিছে কোৰ্চটো এতিয়াও দেৰি হোৱা নাই আপোনালোকৰ যথেষ্ট 2 মাহ সময় আছে আমাৰ আশা কৰিছোঁ মানে লাইক 14th of জুলাইলৈকেতো টাইম আছেই কাৰণ লাষ্ট উইক অফ জুলাইত হোৱা কথা আছে চ' আপুনি 2 মাহতো যথেষ্টখিনি লিখিব পাৰে। আমাৰ এই কোৰ্চটো যদি চাই 2 মাহেই হৈছে অলমষ্ট এতিয়া 2 মাহ হ'ব আৰু চ' মাৰ্চৰ পৰা ষ্টাৰ্ট কৰিছিলে এতিয়াও দেৰি হোৱা নাই ইউ কেন জইন দিছ কোৰ্চ ঠিক আছে। জইন কৰিবলৈ কাৰণে আপোনালোকে মোক হোৱাটছএপ কৰিব পাৰে দিছ নম্বৰ আৰু ইয়াত বাকী ডিটেইলছখিনি দিয়া আছে। কোৰ্চ ফিজটো 2000 ৰুপিজৰ হয় ঠিক আছে আৰু আপুনি মোক জিপে' কৰি পেলাইও পে'মেণ্টটো কৰিব পাৰে দেন আই উইল এড ইউ ইন দ্য গ্ৰুপছ। আমাৰ টোটেল 9টা গ্ৰুপ আছে টেলিগ্ৰামত পাৰ্টিকুলাৰ GS-1ৰ কাৰণে আছে GS-1ৰ কাৰণে এটা গ্ৰুপ 2, 3, 4, 5 এনেকৈ বেলেগ গ্ৰুপ আছে এছে গ্ৰুপ এটা পিছত আপোনাৰ এটা ন'টিছৰ কাৰণে এটা কিবি নোটটো য'ত মই কিবি নোট বা ন'টিছ তেনেকৈ দি থাকোঁ আপোনালোকৰ কাৰণে জনাবলৈ কাৰণে কিছুমান কথা। তাৰ উপৰিও আমাৰ তেনেকৈ মেইন আনচাৰ ৰাইটিঙৰ এটা গ্ৰুপ আছে য'ত মই কুৱেশ্যনছখিনি দিওঁ। এতিয়া আপোনালোকে কুৱেশ্যনছখিনি পঢ়ি পেলাই তাৰ যোনটো আপোনালোকৰ যোনটো ৰেছপঞ্চ হ'ব আনচাৰখিনি সেইখিনি কাগজত য'ত লিখে আপোনালোকে লিখি পেলাই এটা ফটো উঠাই পেলাই এটা PDF বনাই পেলাই আপোনালোকে PDFটো ৰিনেমিং কৰিব লাগিব। এটা ফৰ্মেট দিয়াই আছে গ্ৰুপত আপোনালোকে কেনেকৈ ৰিনেমিং কৰিব লাগে যেনেকৈ আপোনালোকৰ নামটো দি পেলাই ডেটটো দি ছাবজেক্টটো দিব লাগিব GS-1 GS-2 এনেকৈ আৰু একৰ্ডিংলি আপোনালোকে হোৱাটছএপত মোক পঠাব লাগে ঠিক আছে। চ' বাকী একো নাই হাৰ্ড এণ্ড ফাষ্ট একো নহয় আৰু বৰ্তমান আমাৰ গ্ৰুপটোত 20 চাই আমাৰ গ্ৰুপটোত এতিয়াও জইন হৈ আছে চ' ইনক্লুডিং মি 30জন মেম্বাৰ আমাৰ গ্ৰুপত আছে এতিয়া অ'কে। জইন কৰিব পাৰে এতিয়াও দেৰি হোৱা নাই আৰু যোনখিনি ধৰক আপোনালোকৰ পুৰণা যোনে লিখি আছে জইন কৰিছে গ্ৰুপবিলাক চ' সিহঁতেও আনচাৰ্ছখিনি লিখি আছে অল্ড যোনখিনি পুৰণি কিছুমান আপডেটেড কপিজ মই ৰিচেণ্ট কৰি ইমিডিয়েটলি দিয়ে দিছোঁ। কাৰোবাৰ যদি পুৰণা পেণ্ডিং আছে সেইখিনিও আপোনালোকৰ লাহে লাহে পাই থাকিব এখন দুখনকৈ কাৰণ বহুত মোৰ ডেইলি কপিজবিলাকটো চেক কৰিবই লাগে। তাৰ ওপৰতে যোনখিনি দেৰিকৈ ধৰক জইন কৰিছে বা যোনে লিখি আছে ধৰক কোনোবাই এপ্ৰিলত জইন কৰিছে মাৰ্চৰখিনি লিখি আছে কোনোবাই মে'ত জইন কৰিছে এপ্ৰিলৰখিনি লিখি আছে চ' তেনেকুৱা কিছুমান আছে বহি মই এইখিনি চেক কৰিম। বাট এটা কথা মনত ৰাখিব এই গোটেই ইভালুৱেশ্যন প্ৰচেছটো আপোনালোকৰ অকল মে' মাহলৈকে হ'ব ঠিক আছে। মই 1 জুনৰ পৰা ইভালুৱেশ্যনছখিনি বন্ধ কৰি দিম ফৰ দ্য অল্ড ষ্টুডেণ্টছ কিন্তু যোনে এতিয়া ধৰক আপোনালোকৰ মে' মাহত জইন কৰিছে সিহঁতে লিখিব পাৰে কোনো কথা নাই বাট সেই কৰিব যে আপোনালোকে মে' মাহৰ ভিতৰতে শেষ কৰক কাৰণ কিয় যদি মাহৰ ভিতৰত যদি শেষ নকৰে আপোনালোকে লিখাখিনি চ' অকণমান এতিয়া আপুনি বেছি লিখিব লাগিব কষ্ট অকণ বেছি কৰিব লাগিব কাৰণ কিয় মে' মাহৰ ভিতৰত যদি আপুনি নকৰে তেতিয়া আপোনালোকৰ ৰিভিজনখিনি আকৌ ৰখি যাব। জুন মাহটো আপোনালোকে ৰিভিজনৰ কাৰণে ৰাখি থ'ব লাগিব ঠিক আছে। চ' যোনে প্ৰথমতে আৰম্ভ কৰিছে জল্দি ষ্টাৰ্ট কৰিছে সিহঁতে 20 মাৰ্চতে আমাৰ লগত জইন হৈছিলে ঠিক আছে। তেতিয়া সিহঁতৰখিনি অলপ এডেড এডভান্টেজ এটা এইটো হ'ব যে ৰিভিজনৰ কাৰণে অকণ টাইম বেছি পাই যাব ঠিক আছে। চ' বাকী লাইক আমাৰ ইভালুৱেশ্যনটো টোটেল মই আকৌ কৈছোঁ যে আমাৰ ইভালুৱেশ্যনটো কমপ্লিট এই যিমান আমি 18লৈকে আপোনালোকে যি লিখে মোক বহি দিয়ে এতিয়া যোনখিনি এক্সিষ্টিং ষ্টুডেণ্ট হয় ঠিক আছে সিহঁতক কৈছোঁ যে 18th মে'লৈকে যোনখিনি আপোনালোকে লিখিব সেইখিনি ইভালুৱেশ্যন অনলি আপ টু 30th হ'ব ঠিক আছে। 30th মে'লৈকে হ'ব মনত ৰাখিব ঠিক আছে। 30th মানে এতিয়া আমাৰ যদি চাই কিয় কৈছোঁ 30th বা 31ষ্টলৈকে ধৰিব পাৰে আৰু 31st মে'লৈকে হ'ব অ'কে। চ' ডেট উইল বি দ্য টাইম লিমিট তাৰপিছত বহিখিনি আপোনালোকৰ অল্ড ষ্টুডেণ্টবিলাকৰ বহি চেক কৰা নহ'ব ঠিক আছে মনত ৰাখিব এইটো কথা। চ' যোনে দিছে আৰু যোনে পুৰণিখিনি দিছে এইবিলাকো মই চেক কৰি আছোঁ বাৰু আৰু ট্ৰাই কৰিব শেষ কৰিবলৈ কাৰণে কাৰণ ময়ো এতিয়া এজন এছপাইৰেণ্ট হয় আপোনালোকৰ নিচিনাই চ' ময়ো প্ৰিপেৰেশ্যন চ'
সো জুন মাহটো ৰিভিজনৰ কাৰণে ৰাখিব লাগিব মই নিজে অলপ প্ৰেক্টিছ কৰিব লাগিব সো হেতু কাৰণে মই আপোনাক ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে 31st মে লৈকে ম্যাক্সিমাম 30 or 31st মে লৈকে আপোনালোকে কমপ্লিট কৰি মোক দেখাব যিমানখিনি হয় আৰু তাৰ পিছত ইভালুৱেচনছখিনি বন্ধ কৰি দিম ঠিক আছে এনিৱেজ এতিয়া আমি 13th হৰ GS-1 এখন কপি লৈ আহিছো জিওগ্ৰাফি আসলে আপোনালোকৰ GS-1 জিওগ্ৰাফি অফ ইণ্ডিয়া এণ্ড দ্য ৱৰ্ল্ড সো কোৱেশ্চনটো আসলে এক্সামিন দ্য হিমালয়াছ ৰোল এজ দ্য ৱাটাৰ টাৱাৰ অফ এছিয়া বুলি কৈছে ইণ্ডিয়ান তাৰপিছত কৈছে আৰু কি ৱৰ্ডটো চাব এক্সামিন কৰিব দিছে আৰু এক্সামিনত আপোনাৰ নিজৰ অপিনিয়ন দিব পাৰে আপোনালোকে ৰাইট আৰু তাৰপিছত কি ইম্পেক্টখিনি বুজাব কৈছে খিনি হিমালয় মাউণ্টেইনছখিনি ইম্পেক্ট কি হয় অন দ্য ৰিজনেল ক্লাইমেট as well as on the biodiversity of the Indian subcontinent okay so বুজি পাইছে কোৱেশ্চনটো ভালকে পঢ়ি যে আমাক এক্সামিন কৰিবছে হিমালয়ৰ ৰোলটো কি হয় as the water tower of Asia আৰু হিমালয় ইম্পেক্ট কি হয় on the regional climate and on the biodiversity of Indian subcontinent কথা কৈছে ইয়াত so কোৱেশ্চনটো দুটা কৈছে বুজি পাইছে কি water tower of Asia কি হয় আৰু ইম্পেক্ট কি হয় on regional climate and biodiversity of India Indian subcontinent Indian হয় Indian subcontinent এটা সব প্ৰথম কোৱেশ্চনটো ইয়াত যোনটো মই দিছিলো এটো 150 words of word limit আছে আৰু 10 marks হয় so introduction তেখেতে কেনেকৈ দিছে চাওক the Himalayas Himalayas are referred to as the water tower of Asia হয়নে so এটো is নহয় এটো are হ'ব okay the Himalayas এটা mountain range হয় সেই কাৰণে আপুনি কোপৰে collectively the Himalayas are referred to as the water tower of Asia and they are playing a crucial role in shaping the regional climate and biodiversity of the Indian subcontinent. So, कुटे question तो जो तो डिस्ले है तो के link कोई टेकेटे answer हो अपने introduction हिसाब से लिखी लेने के अपनी start करो पड़े ठीक है से जे Himalayas जहाँ कमी water tower of Asia को they play an important role in the regional climate and biodiversity of the Indian subcontinent. ने के लिखी ले अपनी introduction to okay. Next हमारा question तो demand तो क्या इसले examine the role of Himalaya as the water tower of Asia. So, tekete prothomte first question to demand to role of Himalaya as the water tower of Asia dise. Kyo water tower of Asia koi sauk. Glacial reservoir aru release hisabe kam kore Himalaya. So, Himalayas act as natural reservoirs and they play crucial role and they are a source of consistent fresh water for millions in the Indian subcontinent. Hoine? Ta uporeo etu likhile etia supporting diverse ecosystem likise perennial rivers junta hoy Himalayan river black they are lifelines to the fertile plains hoine for example the Indo-Gangetic plain aru wetlands kotha likse example Sundarban kintu yat sa question or demand to ki asle question to khudisle examine the role of Himalayas as the water tower of Asia kotha koise right dekhete ki likhile yat answer to moi hekane comment to di disu je you have been asked to show Himalayas as the water tower of Asia and your answer is tilted towards the Indian peninsula hoine so apni jodi bhalke sai introduction of episode role to juntu likhise tekete ya jodi sai there is a tilt towards Indian subcontinent but it was talking about Asia as whole ঠিক আছে so apni yat অলপমান বস্তুটো কেয়ারফুলি চাব লাগিব যে আপনি হিমালয়ৰ কথা যেতে লিখি আছে how it is acting as a water tower of Asia entire Asia বুলি কলে আমাৰ সাউথ ইষ্ট এছিয়া কথা হ'ব ঠিক আছে কাৰণ বহুতখিনি ৰিভাৰ্স আপুনি যদি চাই হিমালয় অকল আমাৰ ইণ্ডিয়ান সাবকন্টিনেন্টৰ থ্ৰেডি নহয় কিছুমান আপোনালোকৰ যেনেকে বেলেগ বেলেগ বেচিনছ আছে সাউথ ইষ্ট এছিয়া হেবিলাকৰ কথা অলপনি এক্সাম্পলৰ সৈতে মেনশন কৰিব পাৰিলে হয় শৰ্ট পইণ্টত লিখি ওকে তাৰপিছত যদি চাই নেক্সট কোৱেশ্চনৰ ডিমান্ডটো কি আছিল ইম্পেক্ট কি হয় হিমালয়ছ অন ৰিজনেল ক্লাইমেট এণ্ড বায়োডাইভাৰ্চিটি সো কেনেকৈ কৰিছে তেখেতে চাওক ইম্পেক্ট অন প্ৰথমতে ৰিজনেল ক্লাইমেটৰ কথা লিখিছে যে ক্লাইমেট মডাৰেশ্যনত সহায় কৰে যদি হিমালয়ছ নাথাকিলেহেঁতেন আমাৰ ইয়াত এক্সট্ৰিম কোল্ড ৱেভ যোনখিনি আপোনাৰ যদি জানে চাইনাত যেনেকৈ এক্সট্ৰিম কোল্ড কিয় হয় বিকজ হিমালয় ইপাৰে আছে সিহঁতে বাট আমাৰ ইয়াত সেই কোল্ড উইণ্ডখিনি যোনখিনি আহে ঠিক আছে সেইটো চাইডৰ পৰা সো সেইখিনি ব্লক কৰি দিয়ে ইণ্ডিয়ান সাবকন্টিনেন্টে সেইকাৰণে আমাৰ টেম্পাৰেচাৰটো কি মডাৰেট হৈ থাকে সো টেম্পাৰেচাৰ মডাৰেশ্যনত সহায় কৰে তাৰ উপৰিও মনসুন ফৰ্মেশ্যনত সহায় কৰে হিমালয়ছে হয়নে তাৰপিছত এইটো ৰিজনেল ক্লাইমেটত লিখিলে তাৰপিছত বায়োডাইভাৰ্চিটিৰ কথা যদি লিখিছে ইম্পেক্ট কেনেকৈ কৰে বায়োডাইভাৰ্চিটিত হিমালয়ছে অল্টিটিউডনেল জোনেশ্যনত সহায় কৰে হয়নে যেনেকৈ হিমালয়ৰ কথা যদি চাই ইট এক্সিবিটছ এ ৱাইড ৰেঞ্জ অফ অল্টিটিউডনেল জোনছ যেনেকৈ আমাৰ ইয়াত যদি চাই ট্ৰপিকেল পৰা এলপাইন জোনৰলৈকে এনেকৈ মানে বেলেগ বেলেগ অল্টিটিউডৰ জোনেশ্যন মানে কি হয় সাপোজ দিছ ইজ এ মাউণ্টেইন ইয়াত আপুনি ক'ৰ পৰা বেলেগ বেলেগ ৰিজনছত বেলেগ বেলেগ জোনছ পাব বেলেগ বেলেগ হেবিটেবল ৱাইল্ড লাইফ পাব মানে বেলেগ বেলেগ ডাইভাৰ্চিটি আপুনি দেখা পায় বায়োডাইভাৰ্চিটি বিকজ অফ দিছ অল্টিটিউডনেল জোনেশ্যন আপুনি জোনেশ্যন মানে তেনেকৈ ডিভাইড কৰিব পাৰ্ট একদম যে এইটো পাৰ্ট একদম তলত ধৰক থাকিব ট্ৰপিকেল হয়নে একদম ওপৰত এলপাইন ভেজিটেশ্যনছ পাব আপোনালোকে চ' ডেট ৱে ইউ কেন চে ডেট বায়োডাইভাৰ্চিটি ইম্পেক্ট কৰে থ্ৰু অল্টিটিউডনেল জোনেশ্যন তাৰপিছত এণ্ডেমিক স্পিচিছ কিছুমানো পায় ইয়াত হিমালয়ছ হয়নে যেনেকৈ হিমালয়ান টেহেৰ গোল্ডেন লাংগুৰ আৰু পিকমি হওক অকল হিমালয়ছত পায় আপুনি ৱেষ্টাৰ্ণ ঘাটছত নাপায় ইয়াত হয়নে বেছিভাগ মাইগ্ৰেটৰী ৰুটছৰ কথা
লিখিছে তেখেতে যে যোনবিলাক আপোনালোকৰ হিমালয় যেনেকৈ কাঞ্চনজংঘা বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে ঠিক আছে যোনটো হিমালয়ৰ এটা পাৰ্ট হয় ইট ইজ এন ইম্পৰ্টেণ্ট ষ্টেপ অভাৰ ফৰ মাইগ্ৰেটৰী ৱাটাৰ বাৰ্ডছ চ' মাইগ্ৰেটৰী ৱাটাৰ বাৰ্ডছৰ কাৰণে কি হয় এইটো এটা কি হয় ইউ কেন চে এইটো এটা ষ্টপ হয়নে ষ্টপিং পইণ্ট হয় চ' আই মিন এনেকৈ আপুনি লিখিব পাৰে যে বায়'ডাইভাৰ্চিটি তেনেকৈ ইম্পেক্ট কৰিছে চ' বেছিটো লিখিব নোৱাৰে কাৰণ কিয় 150 ৱৰ্ডছৰ ৱৰ্ড লিমিট আছে তাৰপিছত কনক্লুজনটো সৰুকৈ দিছে যে therefore preventing this iconic natural asset is essential not only for its beauty but also for ensuring the sustainable development and resilience of the entire region ঠিক আছে চ' এনেকৈ এটা শ্বৰ্ট কনক্লুজন দিছে চ' কুৱেশ্যন এইটো আছিলে আৰু মই টোটেল ইয়াত 5 মাৰ্কছ দিছিলোঁ চেকিং কৰাৰ পিছত তাৰপিছত যদি চাই ৰোল অফ ছেকেণ্ড কুৱেশ্যনটো হয় হোৱাট ইজ দ্য ডিছকাছ কৰিব দিছে দ্য ৰোল অফ টেকটনিক এক্টিভিটিজ ইন শেপিং লেণ্ডফৰ্মবিলাক কেনেকৈ শ্বেপ কৰে টেকটনিক এক্টিভিটিজৰ কাৰণে তাৰ উপৰিও ইৰোজন এণ্ড ডিপ'জিশ্যনেল যোনবিলাক আপোনাৰ ফিচাৰ্ছ আছে সিহঁতে মানে যোনবিলাক একশ্যনছ হয়নে যেনেকৈ ইৰোজনেল এক্টিভিটিজ আৰু ডিপ'জিশ্যনেল এক্টিভিটিজবিলাকে কেনেকৈ কণ্ট্ৰিবিউট কৰে ইন দ্য ফৰ্মেশ্যন অফ ভেৰিয়াছ জিঅ'মৰ্ফিক ইউ কেন চে জিঅ'মৰ্ফিক ফিচাৰ্ছ অ'কে চ' দুটা পাৰ্ট আছে প্ৰথমতে আমি টেকটনিকখিনি চাব লাগিব ৰোলখিনি চাব লাগিব চ' কেনেকৈ টেকটনিক এক্টিভিটিবিলাকে লেণ্ডফৰ্মবিলাকক শ্বেপ কৰে তাৰ উপৰিও ইৰোজন এণ্ড ডিপ'জিশ্যনে কেনেকৈ জিঅ'মৰ্ফিক ফিচাৰ্ছবিলাক ক্ৰিয়েট কৰাত বা তেনেকৈ ভাঙাত ডিষ্ট্ৰয় কৰাত সহায় কৰে চ' ইন্ট্ৰডাকশ্যনটো কেনেকৈ লিখিছে যেনেকৈ টেকটনিক এক্টিভিটিজ আৰ ক্ৰিয়েটেড বাই দ্য মুভমেণ্ট চ' টেকটনিক এক্টিভিটি একচুৱেলি কি হয় সেইটো লিখিছে ইয়াত ঠিক আছে তাৰপিছত যে নেক্সট পাৰ্ট অফ দ্য কুৱেশ্যন কি আছিলে ৰোল অফ দ্য টেকটনিক এক্টিভিটিজ ইন শেপিং লেণ্ডফৰ্মছ এতিয়া চাওক ডিছকাছ দ্য ৰোল বুলি কৈছোঁ যে সেইকাৰণে ৰোল অফ টেকটনিক এক্টিভিটিখিনি তেখেতে হেডিং হিচাপে লিখিছে ইন শেপিং লেণ্ডফৰ্মছ এই ছেইম বস্তুতে কুৱেশ্যনটো উঠাই দিছে হয়নে যেনেকৈ ৰোল অফ টেকটনিক এক্টিভিটিজ ইন শেপিং লেণ্ডফৰ্ম লিখিব পাৰে এনেকৈ হয়নে যাতে আপুনি কুৱেশ্যনটোৰ লগত মানে লিংকটো বনাই ৰাখক যাতে চেকাৰো ইজি হয় চাবলৈ কাৰণে মিলাবলৈ কাৰণে আজিলৈ বেলেগ কৰিব পাৰে নহ'লে বেলেগ ধৰক হেডিং দি দিলে হয়তো ভাবিব পাৰে ক'ৰ পৰা আহিলে এইটো হয়নে চ' এনেকৈ আপুনি ইউজ কৰিব পাৰে এইবিলাক কিছুমান টিপছ আপোনালোকক দিছোঁ এতিয়া ৰোল অফ টেকটনিক এক্টিভিটিজ ইন শেপিং লেণ্ডফৰ্ম কুৱেশ্যনৰ পৰা আপুনি হেডিং দি দিলে তাৰপিছত টেকটনিক এক্টিভিটিত আপোনাৰ মাউণ্টেইন বিল্ডিং যোনবিলাক অৰজেনিক আৰু ইপিৰজেনিক যোনবিলাক আপোনাৰ ফ'ৰ্চেছ হয় তাৰ কথা লিখিব পাৰে যেনেকৈ আপুনি যদি চাই অৰজেনিক কথা লিখিছে তেতিয়া মাউণ্টেইন বিল্ডিঙৰ কথা যে যোনবিলাক কনভাৰ্জেণ্ট প্লেট বাউণ্ডেৰী থাকে সিহঁতে যেতিয়া কলাইড কৰে তেতিয়া কি হয় ইট ৰিজাল্টছ ইন দ্য ফৰ্মেশ্যন অফ মাউণ্টেইনছ ফৰ এক্সাম্পল আপুনি এণ্ডিজ মাউণ্টেইন বা হিমালয়ান মাউণ্টেইনো দিব পাৰে চ' মাউণ্টেইন বিল্ডিং প্ৰচেছ বা মাউণ্টেইন বিল্ডিঙত সহায় কৰে ইয়াত যদি চাই তেখেতে ইয়াত আঁকি দিছে কণ্টিনেণ্টেল ক্ৰাষ্ট আৰু তেনেকৈ দিছ ইজ অ'চেনিক ক্ৰাষ্ট চ' যোনটো হেভিয়াৰ প্লেট হয় যোনটো অ'চেনিক ক্ৰাষ্ট হয় সেইটো কি হৈছে সেইটো তললৈ ছাবচাইড হৈ যায় তললৈ সোমাই যায় আৰু কণ্টিনেণ্টেল ক্ৰাষ্টটো কি হয় ওপৰলৈ উঠি যায় চ' ইয়াৰ কাৰণে কি হয় ইয়াত লেণ্ডমাছখিনি তেনেকৈ ওপৰলৈ উঠি যায় হয়নে চ' ডেট এলিভেটছ এণ্ড ডেট ইজ হাউ দ্য মাউণ্টেইনছ আৰ ফৰ্মড ৰাইট তাৰপিছত ইয়াত লিখিছে আৰু দিজ আৰ ন'ন এজ দ্য ফ'ল্ড মাউণ্টেইনছ উইচ আৰ ফৰ্ম বাই জিঅ'চিনক্লাইন তেনেকৈ আপোনালোকে এটা কথা ইয়াত ফিগাৰ বুলি লিখি দিব নামটো দি দিব ফ'ল্ড মাউণ্টেইনছ বাই জিঅ'চিনক্লাইন ঠিক আছে তাৰপিছত আপুনি লিখিব পাৰে বা ফিগাৰটো ইয়াতো তেখেতে বাৰু মাউণ্টেইনটো আঁকিছে একচুৱেলি তেখেতে ফিগাৰ বুলি লিখিবলৈ তলত আপুনি লিখি দিব পাৰে যেনেকৈ ফিগাৰ দ্য আই মিন মাউণ্টেইন অৰ ইউ কেন চে অৰজেনিক প্ৰচেছ বুলি লিখি দিব পাৰে ধৰক ঠিক আছে ফিগাৰত তেনেকৈ ইফ ইউ চি হিয়াৰ ৰিফ ভেলী আৰু ব্লক মাউণ্টেইনছো ক্ৰিয়েট হয় কনভাৰ্জেণ্ট বাউণ্ডেৰী মানে প্লেট কনভাৰ্জেণ্ট মানে দুইখন প্লেট যেতিয়া নিজৰ মানে এইখিনি মানে এইজন যেতিয়া হৰাইজণ্টেলি একে ধৰক আপুনি ছেইম ডাইৰেকশ্যনত আহি আছে ঠিক আছে মানে আই মিন এখন অপজিট ডাইৰেকশ্যন ক'ব পাৰে চৰি ছেইম নহয় এখন প্লেট ধৰক এইটো চাইডে আহি আছে ইণ্ডিয়ান প্লেট ইউৰেছিয়ান প্লেট ইয়াত আছে ধৰক বা আহিও থাকিব পাৰে দুখন প্লেট বা ৰখিও থাকিব পাৰে কোনোবা এখন এতিয়া যোনখন হেভিয়াৰ প্লেট হয় এখন তললৈ গুচি যায় হয়নে চ' তেনেকৈ আপুনি ক'ব পাৰে ফৰ্ম হয় বা ক্লাইন্সবিলাক ফৰ্ম হয় বা তেনেকৈ ডিছবিলাক আমি দেখা পাওঁ চাওঁ বাকী কথা যদি চাওঁ বা মাউণ্টেইন ব্লক মাউণ্টেইনৰ টেকটনিক এক্টিভিটিৰ কাৰণেই ফৰ্ম হয় চ' কেনেকৈ হয় চাওক ডাইভাৰ্জেণ্ট প্লেট বাউণ্ডেৰী ডাইভাৰ্জেণ্ট মানে কি হয় সিহঁতে আঁতৰি যায় ইটোৱে সিটোৰ পৰা হয়নে চ' এনেকুৱা হ'লে কি হয় আপোনালোকৰ এই ব্লক মাউণ্টেইনটো এইপিনে আঁতৰি গৈছে এই ব্লক আই মিন এই যোনটো লেণ্ডমাছ হয় আগতে এটা লেণ্ডমাছেই আছিলে তাৰপিছত ধৰক ইয়াত ক্ৰেক আহিলে তাৰপিছত এই প্লেটখন এইপিনে গুচি গ'ল ইয়াত এই প্লেটখন এইপিনে গুচি গ'ল চ' এনেকুৱা হ'লে কি হয় আঁতৰি যেতিয়া যায় তাৰ মাজত এটা গেপ এটা আহি যায় চ' এই গেপটোকে ৰিফ ভেলী বুলি কয় ঠিক আছে যেনেকৈ নৰ্মদা ৰিফ ভেলী আছে আমাৰ চ' তাত আপুনি ক'ব পাৰে যে ডাইভাৰ্জেণ্ট প্লেট বাউণ্ডেৰীজ ডাইভাৰ্জেণ্ট মানে ডাইভাৰ্জ হৈ যোৱা আঁতৰি যোৱা আৰু আগৰটো কি আছিলে কনভাৰ্জেণ্ট এইটো কনভাৰ্জেণ্ট প্লেট বাউণ্ডেৰী আছিলে মানে কি হয় ইহঁতে অপজিট ডাইৰেকশ্যনত মানে ইহঁতে আহি আছে মিট কৰিছে বা এখন ৰখি থাকিব পাৰে এইটো এটা ডাইৰেকশ্যনত মুভ কৰি তললৈ সোমাই গ'ল হেভিয়াৰ কাৰণে চ' এতিয়া
if you talk about the reef valleys and block mountains, এইবিলাকো কি হয় কিছুমান you can say these are also some landforms which are formed due to the tectonic activities. So ইয়াত কি হয় exactly যদি চাব যায় plates they move apart আৰু হেতু কাৰণে কি হয় ইহঁতে move apart কৰাৰ কাৰণে এটা reef valley create হয় and বাকি যোনটো এই পাৰ্টটো যে আঁতৰি গ'ল এটোকে ব্লক মাউণ্টেইন বুলি কয় ঠিক আছে so you can give the example of Aravallis as block mountains Narmada example দিছে ঠিক আছে Narmada আৰু যোনটো হয় Narmada reef valley to কাৰ মাজত আছে between two block mountains এটা হল আৰু এটা পুৰা আৰু এটা Vindhyachal mountains ঠিক আছে so আপুনি ধৰি লব পাৰে this is Satpura this is Vindhyachal mountain তাৰ মাজত Narmada reef valley create হৈছে ঠিক আছে example তেনেকে ধুনীয়া example দিব পাৰে আপোনালোকে so তেখেতে প্ৰথম কোৱেশ্চনটো ডিমান্ড কৰিছে ৰোল অফ টেকটনিক এক্টিভিটি হেতু বুজাই দিলে ধুনীয়াকে এন্ডিজ মাউণ্টেইন বা হিমালয়ছ এক্সাম্পল দিলে কনভাৰ্জেন্ট প্লেট বাউণ্ডাৰীত আৰু ডাইভাৰ্জেন্ট প্লেট বাউণ্ডাৰীত যদি চাই এক্সাম্পল দিলে নাৰ্মদা ৰিফ ভেলী কথা ঠিক আছে নেক্সট যদি চাই থাৰ্ড আৰু এটা ফিচাৰ আই মিন থাৰ্ড আৰু এটা লেণ্ডফৰ্মৰ কথা লিখিছে চ' লেণ্ডফৰ্মছ কেনেকৈ শ্বেপ কৰে সুধিছেতো চ' আমি চালোৱে এতিয়া অৰজনীৰ কাৰণে এইটো হৈছে ৰিফ ভেলী আই মিন ডাইভাৰ্জেন্ট প্লেট বাউণ্ডাৰীৰ কাৰণে এইখিনি হৈছে তাৰপিছত এতিয়া থাৰ্ডটো কি ইয়াত তেখেতে লিখিছে about trench and islands so two oceanic plates converge এতিয়া oceanic plate কথা লিখিছে ঠিক আছে আগতে কি আছিলে oceanic plate আৰু এটা আছিলে I mean যোনটো আপুনি lithosphere কয় I mean ইয়াত যদি চাই এটা হল oceanic crust এটা হল continental crust ইয়াৰ কথা লিখিছে কিন্তু কেতিয়াবা কি দুইটাই oceanic হ'ব পাৰে ocean ঠিক আছে সো তেতিয়াও কি হয় তেনেকৈ হয় যে হেভিয়াৰ যোনটো হয় হেতু সদায় তললে সাবডাকশন হয় এটো প্ৰসেসটো সাবডাকশন বুলি কয় এটো তললে সোমাই যায় ঠিক আছে সো ট্ৰেঞ্চ আৰু আইল্যান্ডছ প্লাক তেনেকে ফৰ্ম হয় কেনেকে এতিয়া যেতিয়া এই হেভিয়াৰ প্লেটখন তললে গুচি গ'ল সো ইয়াত কিছুমান ম্যাগমা এণ্ড অল হেবিলাক যোনটো জমা হৈ থাকে হেবিলাক কি হয় এটা ভলকেনৰ থ্ৰু দি এনেকে ওলাই আহি এটা ডিপোজিট কৰা আৰম্ভ হয় ডিপোজিট কৰা আৰম্ভ হলে কি হ'ব এই জায়গাটোত এটা ভলকেনিক আইল্যান্ড ফৰ্ম হৈ যায় ওপৰত মানে অন দা সাৰফেস অফ দা ওশেন ঠিক আছে সো I mean ocean খনৰ সেই পাৰ্টিকুলাৰ এৰিয়াটো যেনেকৈ ডিপোজিট হ'ব obviously ocean displace হৈ যাব আতৰি যাব এই জায়গাত এটা আইল্যান্ড ফৰ্ম হৈ যায় ঠিক আছে সো তেনেকৈ আপোনালোকৰ আইল্যান্ডছ খিনি ক্ৰিয়েট হয় ঠিক আছে সো তাৰ উপৰিও ট্ৰেঞ্চেছ কিছুমানো ফৰ্ম হয় ৰাইট সো ট্ৰেঞ্চেছ এণ্ড আইল্যান্ডছ both are formed due to the subduction of the heavier oceanic plate on the light over the lighter one ঠিক আছে তাৰপিছত যদি চাই এক্সাম্পল তেখেতে দিছে আৰ্কিপেলিগো অফ ইণ্ডোনেছিয়া তেনেকৈ ফৰ্ম হৈছে ডিউ টু দিছ এক্টিভিটি ঠিক আছে So এতিয়া আমি first question to salu about the role of tectonic activities in shaping landform second question to asle about the erosional depositional how this process of erosion and deposition helps in the geomorphic features or formation of geomorphic features so eta tekete geomorphic features ketaman likhise jeneke apnalok river valleys flood plains coastal landforms glacial landforms karst topography thik ase eblak likhise so saita tekete likhise taneke dhuniyake etia erosion and deposition e keneke sahay kore so apni kisman erosionor feature erosionor karone ki form hoy a particular area block river valleys and flood plains or ki form hoy jeneke river erosionor karone apnake valleys meanders canyons etc ebla form hoy depositionor karone ki hoy and depositionor karone apnake deposition of sediments or karone dhorok fertile flood plains block form hoy teneke apnake example dise teneke coastal landform or jodi sao beaches cliffs ঠিক আছে স্পিডস এন্ড এস্টুয়ারিজ সো এই দুটা গুটেখিনি একেলগত লিখি দিছে আৰু বেলেগ বেলেগকে তেখেতে লিখা নাই যে ইৰোশনাল কি হয় ডিপোজিশনাল কি হয় একেলগত লিখি দিছে বিচেস এইবিলাক ডিপোজিশনৰ কাৰণে হয় হয়নে তাৰপিছত ক্লিপস এন্ড এস্টুয়ারিজ তাৰপিছত তেনেকে আপুনি গ্লেচিয়াল লেণ্ডফৰ্মছৰ কথা দিব পাৰে যে আপোনালোকৰ সাৰ্কিউজ আছে ইউ শেপড ভ্যালি কিছুমান ফৰ্ম হয় মৰেইনছ কিছুমান ফৰ্ম হয় হয়নে সো দিজ আৰ গ্লেচিয়াল লেণ্ডফৰ্মছ তাৰপিছত কাৰ্স্ট টপোগ্ৰাফিত তেখেতে লাইমস্টোন ডিসolutionৰ কাৰণে ফৰ্মেশন অফ কেভ হয় সো স্টেলেক্সাইটস স্টেলেগমাইট হেবিলাক কথা লিখিব পাৰে সিঙ্ক হোলস ফৰ্ম হয় হয়নে তাৰ উপৰিও আন্ডাৰগ্ৰাউণ্ড ড্ৰেনেজ সিস্টেমছ কিছুমান ফৰ্ম হয় ডিউ টু দা কাৰ্স্ট টপোগ্ৰাফি সো ফাইনালি কনক্লুজন দিছে যে টেকটনিক এক্টিভিটিজ যেনেকৈ ইৰোজন এণ্ড ডিপোজিশন আৰ ইণ্টাৰকানেক্টেড প্ৰসেছ দ্যাট শেপ দা আৰ্থছ সাৰফেস ওভাৰ জিওগ্ৰাফিকেল টাইম স্কেলছ সো তেনেকৈ কনক্লুজনটো দিছে শৰ্টকে ভালকৈ লিখিছে ধুনীয়াকৈ সো ইয়াত যদি পাৰে আপোনালোকে আপনাকে ফৰ এক্সাম্পল ইয়াত যদি এই আনসাৰটো দেখেতে চাই ইয়াত ইৰোশন এণ্ড ডিপোজিশন একেলগত লিখি দিলে পাৰিলে আপোনালোকে এনেকে লিখিব পাৰে ইৰোশন ডিপোজিশন হেডিংটো ঠিকে আছে সো এটা সাইডে ইৰোশনাল ফিচাৰ্স কিনি লিখিলে টেবল এখন বনাই দিব ঠিক আছে ইৰোশনাল ফিচাৰ্স আৰু পিনে ডিপোজিশনাল ফিচাৰ্স সো তাত আপুনি ধৰক প্ৰথমতে ৰিফ ভ্যালিত কি হয় এনেকে লিখিলে ইৰোশনাল ডিপোজিশনাল তাৰপিছত আপুনি ধৰক লিখিলে about the coastal area ঠিক আছে তাৰপিছত গ্লেচিয়াল কি আছে ডেজাৰ্টটো দি দিব পাৰে এক্সাম্পল ডেজাৰ্টত আছে হয়নে ডেজাৰ্টৰ বেলেগ বেলেগ ইৰোশনাল ডিপোজিশন ফিচাৰ থাকে দেন উই হ্যাভ দা আই মিন দা কাৰ্স্ট টপোগ্ৰাফিত কি হয় ঠিক আছে সো এনেকে যদি টেবলখন বনাই দিয়ে বেছি
ধুনীয়া হৈ দেখাত আৰু প্লাছ মানে বেছি কম লিখিব লাগে আপোনাৰ টাইম বাচি যাব খালি ফিচাৰ কেইটাৰ নাম কেইটা লিখি দিলে হ'ল ঠিক আছে এনেকৈ টেবুল এখন বনাই আপুনি লিখিব পাৰে চ' ডেট ইজ হাউ ইউ কেন ৰাইট চ' এইটোৱে আছিলে আপোনাৰ এইখন বহি আপোনালোকৰ জিঅ'গ্ৰাফিৰ আছিলে সেইকাৰণে মই লৈ আহিলোঁ এতিয়া 13th আছিলে এইখন 14th নেক্সট যোনখন হয় এইখন চাওক ইয়াত মিছন শক্তি এইটো আই মিন GS-2 ওপৰত আছিলে গভৰ্ণমেণ্ট স্কিমছ এজ ইউ ন' আমাৰ 14th ইণ্ডিয়ান পলিটি গভৰ্ণমেণ্ট স্কিমছ ওপৰত আছিলে চ' গভৰ্ণমেণ্ট স্কিমছত কুৱেশ্যনটো আছিলে এবাউট দ্য চেলিয়েণ্ট ফিচাৰ্ছ অফ মিছন শক্তি একদম ইজি কুৱেশ্যন হয় মিছন শক্তি যোনখিনি চেলিয়েণ্ট ফিচাৰ্ছ হয় আৰু মিছন শক্তি কোনটো কথা কৈছোঁ উইচ ইজ আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট চ' যোনটো আমি মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট কওঁ তাৰ আণ্ডাৰত যোনটো মিছন শক্তি আছে এইটো এক্সপ্লেইন কৰিব দিছোঁ ফাৰ্ষ্ট কুৱেশ্যন চ' মিছন শক্তিৰ কথা লিখিছে তেখেতে ইন্ট্ৰডাকশ্যনত মিছন শক্তি কি হয় ঠিক আছে তেনেকৈ লিখিব পাৰে আপোনালোকে তাৰপিছত চেলিয়েণ্ট ফিচাৰ্ছখিনি আমি চাওঁ যেনেকৈ ইণ্টিগ্ৰেটেড এপ্ৰ'চ লিখিছে চাব স্কিমৰ কথা লিখিছে যেনেকৈ চম্বল আৰু আপোনালোকৰ সামৰ্থ্য দুটা স্কিম আছে চাব স্কিম শক্তিৰ ভিতৰত চম্বলৰ ভিতৰত এতিয়া মানে কি কৰিছে আপোনালোকৰ আগতে বেলেগ বেলেগ যোনবিলাক স্কিমছ আছিলে যেনেকৈ ওৱান ষ্টপ চেণ্টাৰ উইমেন হেল্পলাইন বেটি বচাও বেটি পঢ়াও এটচেট্ৰা নাৰী আদালত এইবিলাক বস্তু কি হয় নাৰী আদালতৰ এইটো নতুনকৈ আনিছে বাৰু বাট বাকী যদি আপুনি চাই যেনেকৈ এইবিলাক আছিলে ওৱান ষ্টপ চেণ্টাৰ উইমেন হেল্পলাইন বেটি বচাও বেটি পঢ়াও এই স্কিমছবিলাকক এটা আমব্ৰেলা স্কিম মানে চম্বলৰ ভিতৰত সোমোৱাই দিলে ঠিক আছে আৰু এই চম্বলটোৱে কি হয় ইটছ পাৰ্ট অফ দেট মিছন শক্তি চ' মিছন শক্তিৰ ভিতৰত চাব স্কিম হৈছে চম্বল আৰু সামৰ্থ্য চ' এই চম্বলত যদি চাই ইয়াত পঢ়িলে আপোনালোকে গম পায় যে এইবিলাক কিহৰ কাৰণে হয় উইমেনৰ প্ৰটেকশ্যনৰ কাৰণে চাওক এতিয়া মিছন শক্তিটো কিহৰ কাৰণে হয় এই স্কিমটো ইয়াত দুটা কম্পনেণ্ট আছে মেইন এটা হ'ল উইমেনৰ যোনখিনি প্ৰটেকশ্যন প্ৰভাইড কৰা ঠিক আছে ছ'চিয়েল প্ৰটেকশ্যন প্ৰভাইড কৰা আৰু এটা হ'ল এম্পাৱাৰ কৰা সিহঁতক ঠিক আছে চ' দুটা বস্তু আছে চ' যোনটো আপোনালোকৰ নামটোতে গম পায় যে চম্বল আৰু সামৰ্থ্য চম্বল মানে কি হয় প্ৰটেকশ্যন প্ৰভাইড কৰা বল শব্দটোৰ পৰা আহে চম্বল মানে প্ৰটেকশ্যন প্ৰভাইড কৰা আৰু সামৰ্থ্য মানে কি হয় এম্পাৱাৰমেণ্ট দিয়া যাতে সিহঁতে সামৰ্থ্য হওক ঠিক আছে সিহঁতে সামৰ্থ্যতা হওক সিহঁতৰ মানে সক্ষম হওক সিহঁতে যাতে এম্পাৱাৰমেণ্ট সিহঁতৰ হ'ব পাৰে ঠিক আছে ত' তেনেকৈ আপুনি মনত ৰাখিব পাৰে আৰু সামৰ্থ্য এম্পাৱাৰমেণ্টৰ কাৰণে হয় চ' সামৰ্থ্যত কি কি আছে যেনেকৈ উজ্জ্বলা তাৰপিছত স্বাধাৰ গৃহ ৱৰ্কিং উইমেনৰ হোষ্টেল আছিলে ক্ৰেচ ফেচিলিটি প্ৰভাইড কৰা এইবিলাক গোটেইখিনি সামৰ্থ্যৰ ওপৰত আছিলে ঠিক আছে চ' তেনেকৈ আপোনালোকে আৰু ভালকৈ লিখিব পাৰে জাষ্ট মই আপোনালোকে লেআউটটো দেখাইছোঁ লাখপতি ডিডি স্কিম ইয়াৰ ওপৰত দিছিলোঁ কুৱেশ্যনটো নেক্সট তাৰ বেনিফিটছ কি হয় আৰু কি কৰিব পাৰি যাতে তাৰ ইফিচিয়েঞ্চি বঢ়াব পাৰি এই পাৰ্টিকুলাৰ স্কিমটো বহুত নিউজত আছে সেইকাৰণে মই দিছিলোঁ এই কুৱেশ্যনটো লাখপতি ডিডি স্কিমৰ কথা চ' লাখপতি ডিডি স্কিমৰ কথা তেখেতে ইন্ট্ৰডাকশ্যনত লিখিছে এতিয়া চাব কুৱেশ্যনটো কি আছিলে হোৱাটে কৈছোঁ মই চ' ইয়াত কোনো ক্ৰিটিকেলি এনালাইজৰ কথা নাহে ঠিক আছে চ' চিম্পলি আপুনি বুজাব লাগে চ' স্কিম এইমছ টু ক্ৰিয়েট লাখপতি ডিডি স্কিম কি হয় ইট এইমছ টু ক্ৰিয়েট 3 crore লাখপতি ডিডিজ এক্ৰছ ইণ্ডিয়া মনত ৰাখিব আৰু তাত এইমটো কি হয় টু প্ৰভাইড লোনছ চ' যোনটো কলেটৰেল ফ্ৰী বা ইণ্টাৰেষ্ট ফ্ৰী লোন হয় কলেটৰেল ফ্ৰী মানে কি হয় আপুনি বন্ধক দিব নালাগে একো বস্তু লোন ল'বলৈ কাৰণে আৰু ইণ্টাৰেষ্ট ফ্ৰীও হয় মানে আপুনি লোন এমাউণ্টটো ঘূৰাই দিলে হ'ল যোনটো ইণ্টাৰেষ্ট লাগে সেইটো ফ্ৰী হ'ব গভৰ্ণমেণ্টে আপোনাৰ বিহাফত পে' কৰিব চ' 5 লাখ টকালৈকে ইণ্টাৰেষ্ট ফ্ৰী লোন আপুনি ল'ব পাৰিব আণ্ডাৰ দ্য লাখপতি ডিডি স্কিম চ' এইটো কিহৰ কাৰণে হৈছে তো ইকনমিকেলি যোনখিনি ইকনমিকেলি ডিছএডভান্টেজ উইমেন আছে সিহঁতে যাতে নিজৰ বিজনেছ আৰু তেনেকৈ এণ্টাৰপ্ৰিনাৰশ্বিপ ষ্টাৰ্ট কৰিব পাৰে কোনোবাই ধৰক পকৰী দোকান এখনে দিলে কোনোবাই চাহৰ দোকান এখনে দিলে ঠিক আছে চাহ পকৰী দোকান দিলে বা সৰু সুৰা কিবা কিবি ধৰক আপোনালোকৰ গৌ পালন কৰিলে বা তেনেকৈ এনিমেল হাজবেণ্ডেৰীত ফ'কাছ কৰিলে কোনোবাই খেতি কৰিব পাৰে চ' সেইবিলাকৰ কাৰণে আপোনালোকৰ এই স্কিমটো দিয়া হৈছিলে যাতে উইমেনসকলেও আমাৰ সমাজত থকা উইমেনসকলেও যাতে এম্পাৱাৰ হওক ঠিক আছে চ' ফাইনেন্সিয়েল এম্পাৱাৰমেণ্ট এনচিয়'ৰ কৰিব সিহঁতৰ যেনেকৈ আপুনি যদি চাই এটলিষ্ট মানে উইমেন কেন আৰ্ণ এনেকৈ এষ্টিমেট কৰিছে গভৰ্ণমেণ্টে যে এটলিষ্ট 1 লাখ টকা পাৰ এনামটো সিহঁতে আৰ্ণ কৰিব পাৰিব চ' ডেট ইজ ৱাই লাখপতি ডিডি স্কিম দিছে ঠিক আছে লাখপতি ডিডি স্কিম চ' ফাইনেন্সিয়েল এম্পাৱাৰমেণ্টটো কৰিব এই স্কিমটোৱে তাৰ উপৰিও স্কিল ডেভেলপমেণ্টটো আহিব যেনেকৈ কম্প্ৰিহেনচিভ ট্ৰেইনিং অপৰচুনিটিজ প্ৰভাইড কৰা হ'ব টু দ্য উইমেন ফৰ এনহেন্সিং দিয়াৰ স্কিলছ চ' যোনখিনি ধৰক সিহঁতে বিজনেছত বা এণ্টাৰপ্ৰিনাৰশ্বিপত নামি আহিছে চ' সেই পাৰ্টিকুলাৰ প্ৰগ্ৰেমটোৰ কাৰণে ট্ৰেইনিঙো পিছত প্ৰভাইড কৰা হ'ব যাতে সিহঁতে যোনখিনি কাম কৰিছে ধৰক সেইখিনি যাতে আৰু সিহঁতে মানে বেছি ধুনীয়াকৈ কৰিব পাৰে ঠিক আছে মডাৰ্ণ টেকন'লজি এণ্ড অল সেইবিলাকো সিহঁতক শিকোৱা হ'ব সেইবিলাক স্কিল ট্ৰেইনিং দিয়া হ'ব তাৰপিছত যদি চাওঁ এডিশ্যনেল বেনিফিটছ যোনবিলাক আছে আণ্ডাৰ দিছ স্কিম লাখপতি ডিডি স্কিম কি আছে যেনেকৈ ফাইনেন্সিয়েল লিটাৰেচি প্ৰভাইড কৰিব তাৰপিছত ৱৰ্কশ্বপছ থাকিব ক্ৰেডিট ফেচিলিটিজটো দিয়ে আছে ভকেশ্যনেল ট্ৰেইনিং দিয়া হ'ব ইঞ্চুৰেঞ্চ কভাৰেজো ইয়াত আহিব ঠিক আছে তাৰ উপৰি যদি চাই টেলেণ্ট ডেভেলপমেণ্ট ফাইনেন্সিয়েল ইনচেণ্টিভ ভাৰ্চুৱেল মনিটাৰী ইনক্লুজন চেল্ফ বিলিভ এইবিলাক লিখিছে কিবা কিবি ঠিক আছে বহুতখিনি ৱৰ্ক টিচিং এণ্ড এম্পাৱাৰমেণ্ট এটচেট্ৰা তাৰপিছত ছেকেণ্ড পাৰ্ট অফ দ্য কুৱেশ্যন আছিলে কেনেকৈ আমি তাক আৰু এই স্কিমটোক আৰু বেছি মানে এফিচিয়েণ্ট বনাব পাৰোঁ বা কি ষ্টেপছ ল'ব পাৰোঁ যাতে ইয়াৰ এফিচিয়েঞ্চি বঢ়াব পাৰি চ' প্ৰথম কি লিখিছে তেখেতে যেনেকৈ এনহেন্সড ট্ৰেইনিং
ঠিক আছে সো ট্ৰেইনিং প্ৰভাইড কৰা হয় ঠিক আছে জাষ্ট ইগনৰ দ্য স্পেলিংছ মই ইয়াত ইমান সেয়া স্পেলিংবিলাক কাটা নাই আৰু বাট আপোনালোকে মেইন এক্সামতে এইবিলাক ভুল নকৰিব ঠিক আছে কিছুমান স্পেলিং মই কিছুমান ঠিক কৰি দিওঁ যোনটো চকুত পৰে পঢ়োঁতে বাট ইউজুৱেলি কিছুমান এৰিও দিওঁ মই কাৰণ কিয় ধৰক আপোনালোকে বুজিবই আৰু যদি বহিখিনি ভালকৈ চাই আপোনালোকক ঘূৰাই দিওঁ কিন্তু কথাটো কি অলপ স্পেলিঙত ফ'কাছ কৰিব চ' যাতে মানে সেইটো এটা এক্সট্ৰা আৰু মানে ডিছক্ৰেডিট হৈ নাযায় কাৰণ কিয় কেতিয়াবা সেইটোৱে আপুনি আনচাৰটো ধুনীয়া লিখিলে কিন্তু স্পেলিং ভুল কৰোঁতে আপোনাৰ সেইটো এটা ক্ৰাইটেৰিয়া হৈ যাব পাৰে আপোনাৰ মাৰ্কছ যোৱাৰ ঠিক আছে সেইটো সেইকাৰণে কেয়াৰফুল হ'ব আৰু চ' এনিৱেজ কি কৰিব পাৰি প্ৰথমতে যোনটো আপোনালোকৰ ট্ৰেইনিং প্ৰভাইড কৰাৰ কথা কৈছে চ' সেই ট্ৰেইনিংখিনি কৈছে যে ট্ৰেইনিংখিনি কৰাৰ আগতে সিহঁতৰ যোনটো মাৰ্কেট ডিমাণ্ড হয় তাৰ মতে সেই প্ৰগ্ৰেমবিলাক মানে ডিজাইন কৰিব লাগে যেনেকৈ ফৰ এক্সাম্পল মই কথাটো কৈছোঁ ধৰক মাৰ্কেট ডিমাণ্ড যেনেকৈ গাখীৰ ইফ ইউ চি ইফ ইউ টক এবাউট দ্য মিল্ক কেটলছ ঠিক আছে চ' মিল্ক কেটল যোনবিলাক হয় যোনবিলাকে আমাক গাখীৰ প্ৰভাইড কৰে ঠিক আছে চ' এতিয়া লাইক ইউ কেন চে ইণ্ডিয়া এটা নেট এক্সপৰ্টাৰ হ'ব পাৰে হয়নে চ' ইন ডেট কেছ আপুনি চাব পাৰে যে মাৰ্কেট ডিমাণ্ড কেনেকুৱা হয় ঠিক আছে মিল্কৰ ডিমাণ্ড কেনেকুৱা আছে এক্সপৰ্ট ডিমাণ্ড যদি বহুত বেছি আছে তেতিয়া আমাৰ এই লাখপতি বাইদেউসকলে তেনেকুৱা মিল্ক কেটলখিনি এনিমেল হাজবেণ্ডেৰী যাব পাৰে আৰু তেনেকুৱা মিল্ক কেটলৰ থ্ৰুদি বা তেনেকুৱা আমাৰ যোনবিলাক ডাঙৰ ডাঙৰ ফাৰ্মছ আছে পুৰবী হওক কন্যাকা হওক তেনেকুৱা ফাৰ্মছবিলাকত সিহঁতে ধৰক সিহঁতৰ যোনখিনি প্ৰডাক্ট আই মিন হয় যোনখিনি এক্সট্ৰা হয় সেই বস্তুবিলাক সিহঁতে বেচিব পাৰে তেনেকুৱা কিছুমান মানে বেছড অন দ্য ডিমাণ্ড সেই ট্ৰেইনিংখিনি তেনেকুৱা মানে অকুপেশ্যনত দিব লাগে যোনখিনি ডিমাণ্ড বেছড হওক ঠিক আছে ডিমাণ্ড ড্ৰিভেন হওক কাৰণ ছাপ'জ মই কথা এটা কৈছোঁ কোনোবা এটা ছেক্টৰত ডিমাণ্ড কম আছে আৰু তাত যদি আপোনালোকে ট্ৰেইনিং দি পেলাই সিহঁতে ধৰক তাতে এণ্টাৰপ্ৰিনাৰশ্বিপ কৰি আছে লাভ কি হ'ব একো লাভ নহ'ব ছাপ'জ কোনোবাই 5 লাখ টকা লোন লৈ ল'লে বছৰ যেনিবা 1 লাখ টকা পালেও ইনকাম সেইটো তেখেতৰ পাৰ্চনেল ইনকাম হ'ব বা তেখেতে সেইটো আৰু বঢ়াব নোৱাৰিব চ' বঢ়াবলৈ কাৰণে কি হ'ব মাৰ্কেটৰ মতে মানে মাৰ্কেটৰ ডিমাণ্ডৰ মতে সিহঁতক ট্ৰেইনিংখিনি দিব লাগে যাতে সিহঁতেও সেইটো জানক যে মানে গাখীৰৰ বাহিৰে আৰু লগতে ছাইড কি বিজনেছ কৰিব পাৰে সিহঁতে ঠিক আছে চ' ডেট ৱে এডিশ্যনেল ইনকামো সিহঁতে পাব সিহঁতৰ যোনটো লাইক লাখপতি দিদি যদি চাই সিহঁতে পিছত ডাঙৰ ডাঙৰ এণ্টাৰপ্ৰিনৰ হ'ব পাৰিব সিহঁতে হয়নে চ' সেই বস্তুবিলাকত মাৰ্কেট ড্ৰিভেন এপ্ৰ'চ কিছুমান ৰাখিব লাগে তাৰ উপৰিও মাৰ্কেট লিংকেজ কিছুমান কৰিব লাগে যেনেকৈ মই ক'লোঁ আপোনালোকৰ চ' ডিমাণ্ড আৰু ছাপ্লাইৰ মাজত কি থাকে আপোনালোকৰ মাৰ্কেট থাকে চ' য'ৰ পৰা ছাপ্লাই আহিব ডিমাণ্ড য'ত যাব চ' মাজত কি থাকিব মাৰ্কেট থাকিব চ' মাৰ্কেটৰ থ্ৰুদিটো যাব চ' এই মাৰ্কেটৰ ইফিচিয়েঞ্চিটো বঢ়াব লাগে যাতে যোনখিনি সিহঁতে ধৰক লাখপতি দিদিসকলে যোনখিনি ধৰক মানে এণ্টাৰপ্ৰিনৰ হিচাপে যোনখিনি কাম কৰি আছে য'ত যি ফিল্ডত কাম কৰি আছে সিহঁতৰ যাতে প্ৰডাক্টছখিনি মাৰ্কেটৰ থ্ৰুদি ডিমাণ্ড মিট কৰিব পাৰে কনজিউমাৰ্ছখিনি ঠিক আছে চ' সেইকাৰণে মাৰ্কেটৰ ইফিচিয়েঞ্চি আৰু লিংকেজটো ষ্ট্ৰং কৰিব লাগে সেইটো এটা কথা চ' তাত আপুনি লিখিব পাৰে যে ছেল্ফ হেল্প গ্ৰুপছবিলাকে বা তেনেকুৱা সিহঁতৰ মানে সিহঁতেও মিডল আই মিন ৰোল প্লে' কৰিব পাৰে ঠিক আছে ছেল্ফ হেল্প গ্ৰুপ কিছুমানে আহিব পাৰে ইয়াত চ' সহায় কৰিব নহ'লে সেইবিলাকত সহায় কৰিব পাৰে তাৰপিছত তাৰ উপৰিও মনিটৰিং এণ্ড ইভেলুৱেশ্যনৰ ক্ষেত্ৰত এটা ৰবাষ্ট মনিটৰিং ছিষ্টেম আমাক লাগিবই নহ'লে কি হ'ব পাৰে চামটাইমছ এই যোনটো লিংকেজেছবিলাক আছে এইবিলাক উইক হ'লে কি হয় দেয়াৰ মে বি চান্সেছ অফ লিকেজ অফ ফ্লাডছ ঠিক আছে চ' লিকেজ অফ ফাণ্ডছ চৰি চ' যোনবিলাক পইচা আহে এইবিলাকৰ লিকেজ হ'ব পাৰে বা যোনবিলাক প্ৰডাক্ট হয় কোনোবাই ধৰক ব্লেক মাৰ্কেটিং হোৰ্ডিং কৰিব পাৰে চ' সেই বস্তুবিলাকৰ ওপৰত মনিটৰিং সেইকাৰণে ৰাখিব লাগে ঠিক আছে তাৰ উপৰি এতিয়া পাব্লিক এৱেৰনেছ বঢ়াব লাগে অ'কে মানুহখিনি জানিব লাগে যে এনেকুৱা কিছুমান স্কিমছ আছে বা উইমেনখিনি বেনিফিট ল'ব পাৰে চ' উই হেভ টু স্প্ৰেড দ্য নিউজ কলাবৰেশ্যন ফষ্টাৰিং কলাবৰেশ্যন এমং দ্য গভমেণ্ট ডিপাৰ্টমেণ্টছ মিনিষ্ট্ৰিজ এণ্ড এটচেট্ৰা প্ৰাইভেট প্লেয়াৰ্ছ মাৰ্কেট প্লেয়াৰ্ছ এইবিলাকৰ মাজত এটা মোৰ ইণ্টিগ্ৰেটেড এপ্ৰ'চ এডপ্ট কৰিব পাৰে চ' ফাইনেলি তেখেতে লিখিছে যে দিছ টিপছ কেন হেল্প ইন মেক্সিমাইজিং দ্য ইম্পেক্ট অফ লাখপতি ডিডি স্কিম thereby contributing to the broader goal of women empowerment and socio-economic development in rural India ঠিক আছে চ' তেনেকৈ আপুনি কনক্লুজন দিব পাৰে চ' দিছ ইজ ইট দুখন মই বহি আনিলোঁ এতিয়া মোক সুধি আছিলে আমাৰ এজন ভিউৱাৰে এবাউট আমাৰ এছপাইৰেণ্টে হয় তেখেতেও আনচাৰ ৰাইটিং কৰি আছে যে আমি 18 মাৰ্চৰ পিছত কি কৰিম চ' ভিডিঅ'টো ভালকৈ চাব আপোনাৰ কাৰণেও আনিছোঁ বিশেষকৈ আৰু বাকীবিলাকৰ কাৰণেও আনিছোঁ কি কৰিব পাৰি চ' মোক কৈছিলে এটা ভিডিঅ' বনাবলৈ সেইকাৰণে মই এই ভিডিঅ'টোতে ইনক্লুড কৰি দিলোঁ চ' টেণ্টেটিভ এপ্ৰ'চ টেণ্টেটিভ মানে কি হয় এইটো মোৰ যোনটো ভিউ পইণ্ট হয় সেইটো মই দিছোঁ আপোনাৰ হয়তো ইয়াত ডিফাৰ কৰিব পাৰে কিছুমান কথা বাট জাষ্ট এজ এ মডেল স্কেলিটন হিচাপে মই ইয়াত দেখাইছোঁ আপুনি এইখিনি কৰিব পাৰে ইফ ইউ ৱান্ট চ' প্ৰথম কথা কি কৰিব আপুনি যে ইমান দিনে আনচাৰ্ছখিনি লিখিলে সেই কুৱেশ্যন আনচাৰ্ছখিনি আপুনি কি কৰিব এই মেইনছ আনচাৰ ৰাইটিঙৰ যোনখিনি কমপ্লিট কৰিলে সেইখিনি ৰিভাইজ কৰক ফাৰ্ষ্ট পইণ্ট ছেকেণ্ড পইণ্ট আপুনি কি কৰিব যোনখিনি কাৰেণ্ট এফেয়াৰ্ছ হয় 12 মাহৰ এটলিষ্ট ডেট মিনছ জুন 2023 পৰা
মে 2024 লকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্স আৰু এটা কথা মই ইয়াত লিখি দিছো মে 24 পিছত আপোনালোকে কাৰেণ্ট এফেয়াৰ্স নপঢ়িব ঠিক আছে এই মে মাহ চলি আছে এতিয়া আমাৰ দ্যাট মিন্স 31st মে লকে যদি আপুনি সিএ চাই কাৰেণ্ট এফেয়াৰ্স চাই দ্যাট ইজ এনাফ সো কেতিয়া পাছাব জুন 2023 পা 31st মে 2024 লকে কাৰেণ্ট এফেয়াৰ্স খিনি চাব তাতকে বেছি চাব নালাগে ঠিক আছে ইৰেলেভেন্ট হ'ব আপোনাৰ টাইম গুছি যাব স্ট্যাটিক পোৰশন খিনি আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগে ভালকে ঠিক আছে বেসটো বনাব লাগে স্ট্যাটিকৰ ওপৰতে তাৰপিছত কাৰেণ্ট এফেয়াৰ্স বিলাক কি হয় এডিশনাল হয় মানে লাইক ইউ ক্যান সে টপিংস ঠিক আছে এটা পিজ্জা ওপৰ যেনেকৈ টপিংস দিয়া হয় পিজ্জাটো বেসটো হয় বেসটো আপোনালোকে স্ট্যাটিকই হয় কিন্তু তাৰ ওপৰ টপিংস খিনি দিয়া হয় উইথ দ্য হেল্প অফ কাৰেণ্ট এফেয়াৰ্স মানে এডিশনাল মাৰ্ক আৰু এক্সট্ৰা মাৰ্ক পাবলৈ কাৰণে কিন্তু বেসটো ক্লিয়াৰ কৰিব লাগিব সো কাৰেণ্ট এফেয়াৰ্স ইমানো বেছি পঢ়িব নালাগে যে আপোনালোকে লাইক অকল টপিংসতে থাকি গ'ল আপোনাৰ ব্ৰেকটোৱে নাই আই মিন আপুনি কেনেকৈ নহলে পিজ্জা বনাব যদি খালি টপিংস থাকে ৰাইট সো ইউ নিড বোথ বেসটো ইম্পৰ্টেন্টে হয় সো সেইকাৰণে কৈছো 1 year is enough সো 12 months পঢ়িব জুন 2023 বা মে 2024 নেক্সট কি কৰিব আপোনালোকে এসেট ফোকাস কৰিব এসএ আৰু GS4 GS5 একেখনত ফোকাস কৰিব আপোনালোকে সো কোডস যোনবিলাক আছে এসএ ৰিলেটেড টপিকস বিলাকৰ হিহঁতৰ লিষ্ট এখন বনাব কোডস খিনি ৰিভাইজ কৰি থাকিব ঠিক আছে এনেকৈ কাৰেণ্ট এফেয়াৰ্সৰ আপোনালোকে লিষ্ট এখন বনাই ল'ব শৰ্ট লিষ্ট এখন এটা দুটা লাইনৰ তেনেকৈ আপোনালোকে যাতে ম্যাক্সিমাম ৰিভিজন কৰিব পাৰে সেইখিনি বস্তু কালেক্ট কৰি ল'ব ঠিক আছে আৰু কিছুমান মই ভিডিওস দিয়ে থাকো তাতো মই কিছুমান PDF দিয়ে থাকো শৰ্ট কম্পাইলেচন তাৰ ওপৰত টপিকস কিছুমান উলিয়াই কৰিব পাৰে আৰু যোনবিলাক আসাম ট্ৰিবিউন পঢ়ি আছে যদি তাৰ ওপৰত শৰ্ট তেনেকৈ ওয়ান লাইনাৰ্স উলিয়াই ল'ব পাৰে এইখিনি কাৰেণ্ট এফেয়াৰ্স ধৰি ল'ব আপোনালোকে আৰু কোডস এইকেইটা ডেইলি ৰিভিজন কৰিব ঠিক আছে তাৰপিছত কি কৰিব আপোনালোকে যোনবিলাক আমাৰ নিজৰ ষ্টাডি মেটেৰিয়েল আছে সাপোজ ইফ ইউ বট সাম মেটেৰিয়েলছ ফ্ৰম এ কোচিং ইনষ্টিটিউট আৰু নিজৰ যদি কিছুমান হ্যান্ডৰিটেন নোটস আছে এইখিনি একদম ডেডিকেটেডলি 1 month পুৰা পঢ়ক ভালকে ঠিক আছে আফটাৰ দিস আৰু এই গুটেখিনি মই কৈছো আপোনালোকে আজি যেনেকৈ 18 মে হয় 18 মেৰ পৰা আপোনালোকে 18 জুনৰ লৈকে গুটেখিনি বস্তু আপুনি কি কৰিব তেতিয়া আপোনালোকে ৰিভিজনত ফোকাস কৰক যত আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্স হওক বা আপোনালোকৰ যোনবিলাক লাইক মই ইয়াত কলো কাৰেণ্ট এফেয়াৰ্স হওক লাগিলে বা আপোনালোকৰ কোটেশনছ হওক বা আপোনালোকৰ নিজৰ মেটেৰিয়েল হওক ষ্টাডি মেটেৰিয়েল হওক নিজৰ এই গুটেখিনি 18 মেৰ পৰা 18 জুনলৈকে পঢ়িব তাত একো আনসাৰ ৰাইটিং নকৰিব মাজত ঠিক আছে আফটাৰ দ্যাট থিং আপোনাৰ যদি হৈ যায় এক মাহৰ ভিতৰত গুটেখিনি ৰিভিজন হয় কাৰণ যদি আপোনালোকে আগতেও পৰীক্ষা দিছে বা আপোনালোকে যদি নতুনকেও দিছে আপোনালোকে পটাপট কৰিব লাগিব কাৰণ উপায় নাই এক মাহে আপোনালোকে যথেষ্ট টাইম লৈ ল'ব এক মাহৰ ভিতৰতে আপোনালোকে যিমান পাৰে ম্যাক্সিমাম ৰিভিজন কৰক ঠিক আছে যদি নোটস বনোৱাও নাই লোকৰ নোটস চাই বা তেনেকুৱা বেলেগৰ যদি আপোনালোকে কিবা কিবি টপিক ওপৰত নোটস পাই বা অনলাইনেও আপোনালোকে পঢ়ে সেইবিলাক ডাউনলোড কৰি PDF বিলাক পঢ়ি মুঠতে শেষ কৰক যি পঢ়িব আছে মুঠতে এই এক মাহৰ ভিতৰতে শেষ কৰক 18 মেৰ পৰা 18 জুন ধৰি লওক ঠিক আছে তাৰপিছত আপোনালোকে কি কৰিব পাৰে দেন ইউ ক্যান গো ফৰ ফুল লেংথ টেষ্ট তাৰপিছত আপুনি কি কৰিব আপোনালোকৰ যোনখিনি লাইক 20টা প্ৰশ্ন থাকে GS1 ৰ ধৰক 20টা প্ৰশ্ন এটা মই বেলেগ হেয়া কথা কোৱা নাই সো GS1 to 5 আৰু এসএ সো বেলেগ মই কোচিং ইনষ্টিটিউট বা হেবিলাকৰ কথা কোৱা নাই হিহঁতৰ মই নাজানো আপনি কৰিব পাৰে নকৰিব পাৰে বাট যোনখিনি ফুল লেংথ টেষ্ট লিখিব আপোনালোকে ফুল লেংথ টেষ্ট আপোনালোকে খালি প্ৰিভিয়াস ইয়াৰ্স কুৱেশ্যনৰ পৰা কৰিব ঠিক আছে সো সাপোজ ধৰি লওক 2018 ৰ পৰা আপোনালোকে কৰক 2023 লকে যোনখিনি UPSC কুৱেশ্যন পেপাৰ হয় এইখিনি কৰিব আৰু APSC কুৱেশ্যন পেপাৰ 2020 যোনটো হৈছিলে 22 সো 2020 বুলি লিখিছো আৰু 2022 পৰা 20 and 22 দুবছৰৰ APSC দুবছৰ আৰু UPSC আপোনাৰ 6 ইয়াৰ্ছৰ ধৰক কৰিলে আৰু APSC 2 ইয়াৰ্ছৰ কৰিলে সো আপুনি ধৰিব পাৰে এতিয়া চাওক এবছৰত আপুনি কেখন পেপাৰ পাব সো এবছৰত UPSC কথা যদি কওঁ এটা অবভিয়াসলি 6টা সাবজেক্ট আছে কাৰণ অপচনেল নাই আমাৰ এই কাৰণে 6টা সাবজেক্ট আই মিন 6টা GS পেপাৰ 5খন GS সো সৰি 5খন GS হ'ব আপোনালোকৰ 6টা নহয় কাৰণ আমাৰ GS5 টো নাই UPSC সো ইউ ক্যান গো ফৰ GS1 2 3 4 দ্যাট ইজ 4খন আৰু এসএ সো ধৰি লওক GS ৰ 4খন আৰু এখন এসএ মানে কি 5টা ধৰি লওক সো 5খন পেপাৰ আছে আপোনাৰ সো 5খন পেপাৰ ইনটু আপুনি 6 সো 30খন পেপাৰ ইয়াত কৰি ল'ব PYQ ঠিক আছে এসএও ধৰা আছে আৰু ইয়াতে ডোন্ট গেট কনফিউজড ওকে তাৰপিছত APSC যদি চাই আপোনালোকে APSC ত আপোনাৰ দুখন পেপাৰ কৰিব 2022 আই মিন যোনখন 2020 আৰু 2022 সো ইয়াতো যদি চাই আমাৰ কেখন পেপাৰ আছে GS5 আৰু এসএ ধৰি 6খন পেপাৰ আছে হয় নে সো ইয়াত যদি চাই আপোনালোকৰ সো 12 পেপাৰ্স সো 12 PYQs which includes essay as well so around 42 খন PYQ আপনি previous year question paper full length মানে যত আপোনাৰ 20টাকে প্ৰশ্ন থাকে সো ইয়াত মই এক্স্যাক্টলি যদি ক'ব যাও চাওক আকৌ বুজাই দিছো UPSC আপনি 6 years of question paper কৰিব ৰাইট 6 years of PYQs কৰিব তাত আপোনাৰ এই 6 years of PYQ কিমান থাকিব চাওক এক বছৰত আপোনাৰ 4খন GS পেপাৰ থাকিব GS1 2 3 4 আৰু ইনটু 6 কৰিব ৰাইট সো ইনটু 6 কৰিলে কিমান হ'ব 24 হ'ব
চ' 6 কৰি 24খন PYQ কৰিলে আৰু এছে পেপাৰ কেইখন থাকিব আপোনাৰ এখন থাকিব ইনটু 6 কৰক চ' তেনেকৈ মই উলিয়াইছোঁ 30খন হ'ব চৰি 6খন হ'ব চ' টোটেল যদি এড কৰে কিমান হ'ল 30খন কুৱেশ্যন পেপাৰ হ'ল UPSC চ' 30খন তেনেকৈ কুৱেশ্যন পেপাৰ UPSC কৰিলে আৰু আপুনি 12খন কৰিলে APSC চ' ইমানখিনি কাৰণ প্ৰতিটোতে যদি চাই আপুনি চাই ইয়াত যদি চাই 20টা প্ৰশ্ন থাকিব ইয়াত যদি চাই অকল দুখন এছে লিখিব লাগে তেনেকুৱা APSCটো তেনেকুৱা হ'ব আপোনাৰ ঠিক আছে চ' এইখিনি যদি আপোনালোকে কৰে মুঠতে UPSC 2000 যদি চাই 18 পৰা 23লৈকে কৰক আৰু আপোনালোকে APSC 2020 আৰু 22ৰ দুবছৰ কৰক চ' এইখিনি কৰক আপোনালোকক মই বেলেগ কুৱেশ্যন পেপাৰৰ কথা নকওঁ চ' ইটছ আপ টু ইউ বাট এইখিনি যদি কৰে ঠিক আছে এই 30খন আই মিন 30খন আৰু ইপিনে 42খন যদি কুৱেশ্যন পেপাৰ ফুল লেংথ কৰি লয় আপোনালোকে ঠিক আছে চ' এনাফ আপোনালোকে যদি চাই আৰু একমাহ ধৰি লওক একমাহ বা তেনেকুৱা 30 ডেইজ ডেইলি যদি এখনকেও PYQ লিখে আপোনালোকে বা কোনোবা দিন আগবেলা পিছবেলা তেনেকৈ কৰি অলপ মিলাই ল'লে চ' তেতিয়া কি হ'ব আপোনালোকৰ কমপ্লিট আপোনালোকৰ এটা বহুত ষ্ট্ৰং এটা মানে গ্ৰিপ আহিব ঠিক আছে কাৰণ আপোনালোকে UPSC পেটাৰ্ণত লিখিব APSC পেটাৰ্ণতো লিখিব আৰু আপোনালোকৰ ৰিভিজনো হৈ আছে তাৰপিছত আপোনালোকে PYQছখিনি দিছে চ' তেতিয়া আপোনালোকৰ কি হ'ব এটা ষ্ট্ৰং মানে বেছো হ'ব প্লাছ কনফিডেঞ্চ আহিব চ' মোৰ সেইটো টেণ্টেটিভ এপ্ৰ'চ মই যোনটো কৰিম আৰু আপোনালোকক কৈছোঁ আপোনালোকে কৰিব পাৰে ইটছ ইয়'ৰ উইচ চ' ইট মে ডিফাৰ ফ্ৰম পাৰ্চন টু পাৰ্চন মই সেইটো ইয়াত আৰু কিছুমান মডিফিকেশ্যন কৰিব পাৰোঁ এজ পাৰ মাই ৰিকুৱাৰমেণ্ট যিহেতুকে মই এজন ৱৰ্কিং এছপাইৰেণ্ট হয় চ' আপোনালোকেও তেনেকৈ কৰিব পাৰে ইফ ইউ আৰ ৱৰ্কিং এছপাইৰেণ্ট আপুনি নিজৰ টাইম ছেট কৰি ল'ব পাৰে চ' কেনেকৈ আনচাৰ্ছ লিখিব কেনেকৈ ফুল লেংথবিলাক দিব বাট মই ইমানটোৱে ক'ব বিচাৰিছোঁ এপ্ৰ'চটো এনেকুৱা হ'ব ঠিক আছে চ' ইফ ইউ লাইক দিছ এপ্ৰ'চ ইউ কেন ফ'ল' চ' ইমানখিনি আছিলে ভিডিঅ'টোত আজিৰ কাৰণে আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো পঢ়ি থাকক লাগি থাকক প্ৰিপেৰেশ্যন কৰক আৰু আটাইতকৈ ইম্পৰ্টেণ্ট মই যোনটো লাইন পইণ্ট ইয়াত এৰিছোঁ ইয়াত এইটো প্ৰিপেয়াৰ ফৰ দ্য এক্সামছ এণ্ড ডু নট অভাৰ ষ্ট্ৰেছ ইয়ৰ ছেল্ফ অভাৰ ষ্ট্ৰেছ নল'ব হেল্ডি থাকক ষ্টে কুল বিলিভ ইন ইয়ৰ এফৰ্টছ এণ্ড লিভ দ্য ৰেষ্ট টু দ্য অলমাইটি বাকীখিনি ভগৱানৰ ওপৰতো কিছুমান বস্তু এৰি দিব লাগে হয়নে আৰু নিজৰ এফৰ্ট আৰু নিজৰ হাৰ্ডৱৰ্কৰ ওপৰত বিলিভ ৰাখিব লাগে বিকজ এই হাৰ্ডৱৰ্ক যোনবিলাক হয় আমাৰ এদিন না এদিন ইট উইল ডেফিনেটলি পে ঠিক আছে চ' বিলিভ ইন ইয়ৰ ছেল্ফ চ' থেংক ইউ